সুস্মিতা ৰখিছো পুৱাৰ প্ৰথমটি খবৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু এইবাৰ দুষ্কৃতিকাৰীয়ে এজন ব্যক্তিক 4 লাখ টকাৰ ধন দাবী কৰিছে অন্যথা প্ৰাণ নাকৰ ভাবুকি প্ৰদান কৰা হৈছে আৰু এই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈছে হিহৰণকাৰী দৃশ্য কেমেৰাত বন্দী হৈছে আৰু এই ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু সিসিটিভিৰ এটা ভিডিঅ' জুকাইছে এতিয়া শিলাপথাৰত এই ঘটনা সংঘটিত হৈছে দুষ্কৃতিকাৰীৰ গুণ্ডাগিৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে শিলাপথাৰত পুনৰলেখ কৈছো এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এজন ব্যক্তিক 4 লাখ টকাৰ ধন দাবীৰ এটা বিশেষ ভিডিঅ' এতিয়া এইদৰে ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে আৰু য'ত এগৰাকী ব্যক্তিক ধন দাবী কৰা হৈছে আৰু লগতে প্ৰাণ নাকৰ ভাবুকি প্ৰদান কৰা হৈছে সেই ব্যক্তিজনক প্ৰাণ নাকৰ ভাবুকি এতিয়া প্ৰদান কৰা হৈছে আৰু এই ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে শিলাপথাৰত সংঘটিত হৈছে এই ঘটনা পুনৰলেখ কৈছো শিলাপথাৰ নগৰৰ মাজমজিয়াত ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ধন দাবীৰ এক চাঞ্চল্যকৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে উল্লেখ কৰিব লাগিব যে শিলাপথাৰৰ স্বস্তিক এণ্টাৰপ্ৰাইজ নামৰ এটা পানীৰ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা দাবী কৰা হৈছে 4 লাখ টকা উল্লেখ কৰিব লাগিব যে হৰেণ বৰা নামৰ এজন স্থানীয় লোকে কোম্পানীৰ মেনেজাৰ হিচাপে কৰ্মৰত আছিল কিন্তু কোম্পানীৰ চকুত ধুলি দি ব্যৱসায়ৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল হৰেণ বৰা নামৰ সেই লোকজনৰ বিৰুদ্ধে আৰু তাৰ পাছতে কোম্পানীৰ স্বত্বাধিকাৰী হৰেণ বৰাৰ জুন মাহৰ বেতন কিছু স্থগিত ৰাখিছিল কিন্তু উল্লেখ কৰিব লাগিব যে 24 তাৰিখে এটা অচিনাকি নম্বৰৰ পৰা কোম্পানীৰ স্বত্বাধিকাৰী ৰাহুল শৰ্মাক শিলাপথাৰৰ হোটেল ইউনিভাৰ্ছ পেলেচলৈ মাতি পঠিওৱা হৈছে আৰু তাত এডল দুষ্কৃতিকাৰীৰ সৈতে হৰেণ বৰাই মাৰুৱাৰী মূলৰ সেই স্বত্বাধিকাৰী ৰাহুল শৰ্মাৰ ওপৰত তোলে কেইবাটাও অভিযোগ আৰু লগতে 4 লাখ টকাৰ ধন দাবী কৰিছে আৰু সেই সমগ্ৰ দৃশ্য এইদৰে কেমেৰাত বন্দী হৈ ৰৈছে আৰু এই ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে 4 লাখ টকাৰ ধন দাবী কৰিছে অন্যথা প্ৰাণ নাকৰ ভাবুকি দিছে আৰু লগতে অনতি পলমে অসম এৰি ৰাজস্থানলৈ যাবলৈ এতিয়া ধমকি দিয়া হৈছে আৰু এইদৰে ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ মূল স্বত্বাধিকাৰী ৰাহুল শৰ্মাক আৰু উপায়ন্তৰ হৈ এইদৰে ভুক্তভোগী এতিয়া কাষ চাপিছে আৰক্ষীৰ শিলাপথাৰ আৰক্ষীৰ কাষ চাপিছে আৰু এই সমগ্ৰ ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু লগতে উল্লেখ কৰিব লাগিব ঘটনা সংঘটিত কৰাৰ পাছতে মূল অভিযুক্ত হৰেণ বৰা সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে আৰু এই দৃশ্যটো অৰ্থাৎ চিচিটিভিত বন্দী হৈছে এই সমগ্ৰ দৃশ্য আৰু এইদৰে 4 লাখ টকাৰ ধন দাবী কৰিছে দুষ্কৃতিকাৰীয়ে আমি পুনৰলেখ কৰিছোঁ এক শিহৰণকাৰী ঘটনা কিয়নো উল্লেখ কৰিব লাগিব যে হৰেণ বৰা নামৰ এজন লোকে কোম্পানীৰ মেনেজাৰ হিচাপে কাম কৰি আছিল পানীৰ ব্যৱসায়ৰ প্ৰতিষ্ঠানৰ কোম্পানীৰ আচলতে মেনেজাৰ হিচাপে কৰ্মৰত আছিল কিন্তু উল্লেখ কৰিব লাগিব যে হৰেণ বৰাৰ ওপৰত আছিল অভিযোগ যে হৰেণ বৰাই কোম্পানীৰ চকুত ধুলি দি ব্যৱসায়ৰ ধন আত্মসাৎ কৰিছে সেই অভিযোগ উত্থাপন হৈছিল আৰু যাৰ বাবে হৰেণ বৰাৰ জুন মাহৰ বেতন স্থগিত কৰি ৰখা হৈছিল কিন্তু পৰৱৰ্তী সময়ছোৱাত অৰ্থাৎ 24 তাৰিখে এটা অচিনাকি নম্বৰৰ পৰা সেই কোম্পানীৰ স্বত্বাধিকাৰী ৰাহুল শৰ্মালৈ ফোন আহিছিল তাৰ পাছতে শিলাপথাৰৰ হোটেল ইউনিভাৰ্ছ পেলেচলৈ মাতি পঠিওৱা হৈছিল ৰাহুল শৰ্মাক 4 লাখ টকাৰ ধন দাবী কৰিছিল হৰেণ বৰা সহিতে আন কেইবাগৰাকীও লোকে আৰু সেই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈছে আৰু লগতে মাৰি পেলোৱাৰ ভাবুকি প্ৰদান কৰা হৈছে আৰু লগতে অতি সোনকালে ৰাজস্থানলৈ যাবলৈ ধমকি প্ৰদান কৰা হৈছে আৰু এই ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে শিলাপথাৰত সংঘটিত হৈছে এই ঘটনা আৰু ইতিমধ্যে ভুক্তভোগী ৰাহুল শৰ্মাই আৰক্ষীৰ কাষ চাপিছে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও এই ঘটনা সংঘটিত কৰি হৰেণ বৰা নামৰ অভিযুক্ত সম্প্ৰতি পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে আৰু এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে प्लांट है छोटा सा वहाँ पर एक स्टाफ हरेम बोरा करके था उन्होंने मार्केट में माल बेचा था हम लोग का तो उस पार्टी से हमने जब बोला पैसा लेकर आइए तो वो पैसा लेकर नहीं आया और उन्होंने आना छोड़ दिया काम पे फिर जब हम लोग मार्केट में गया पार्टी से बात किया तो उन्होंने बोला कि हरेन बोरा हमसे पैसा ले जा चुका है पहले ही फिर जब हमने उनसे बात करी तो उन्होंने बोला कि हम नहीं देगा और आना बंद कर दिया तो हमने उनको काम से निकाल दिया और उनका जून मंथ का सैलरी होल्ड कर दिया तो उन्होंने सैलरी कराने का प्रेशर बनाया तब हमने बोला आप हमें हमारा पैसा ला के दे दीजिए हम आपका पैसा करा देगा तो इसके बाद परसों 24 तारीख को हमारे पास अननोन नंबर से फ़ोन आता है वो बोलते हैं कि हरेन बोरा के मतलब उनका कोई साथी या कोई था बोलता है कि आपका पैसा देना है तो उन्होंने हमें एक होटल में बुलाया जिसका नाम यूनिवर्स पैलेस था तो हम लोग वहाँ चले गए वहाँ जाके देखते हैं 10 से 15 आदमी पहले से ही इकट्ठे हो रखे थे तो हम समझ नहीं पाए कि ये क्या चीज़ हो रही है तो हमको बैठाया वहाँ पे
बैठा के हमें उल्टा सीधा बोलने लग गए, गाली गलौज करने लग गए, बोलते तुम मारवाड़ी यहाँ से भाग जाओ, तुम लोग का नहीं है यहाँ पे, हमको पैसा देना है। ऐसे ऐसे करके उल्टा सीधा बोल के उन्होंने 4 लाख रुपए का हमें कुछ एक नोटिस दे दिया कि ये 4 लाख रुपए देने, 10 दिन के अंदर तुम्हें देने, देते ही तुम्हें आसाम छोड़ देना है, नहीं तो हम तुम्हें जान से मार देंगे। हम बोला अभी पैसा नहीं है हमारे पास, तो बोला तो तुम साइन करिए इस पे। हम लोगों ने साइन के लिए मना कर दिया, तो उन लोगों ने जितने आदमी थे सबने प्रेशर बनाया, मारने का धमकी दिया, डराया धमका के हमसे साइन करवा लिया। तो हम भी डर के मारे साइन कर दिया और वहां से निकल गया। फिर हम सीधे पुलिस स्टेशन चले गया, वहां जो जो चीज हुआ हमने थाने में सबको बताया, तो उन सब ने तुरंत एक्शन लिया, हमारा FIR दर्ज किया। उसके लिए तो मैं शुक्रगुजार हूँ धेमाजी प्रशासन का, अपने शीलावतार प्रशासन का, OC सर का, मैम का, कि उन सब ने तुरंत एक्शन लिया उनके खिलाफ और हमको सिक्योरिटी दिया। ये चीज हुआ है हमारे साथ। तो वहाँ आपको डराया धमकाया, कोई एविडेंस का कोई उसका वहाँ पे CCTV फुटेज है, वो थाने के पास है शायद तक, उन्होंने वहाँ से ले लिया था होटल से। कितने साल वो काम किया था? वो हमारे पास 1 to 1.5 years कुछ काम किया था। कितना पेंडिंग था उसका सैलरी 20 to 30,000 जैसा पेंडिंग है जून मंथ का, फिर वो बीच में आना ही बंद कर दिया था। किस कारण पेंडिंग हो गया उसका सैलरी? उन्होंने हमसे मार्केट में जो पैसा दिया था, हमने बोला हमें पैसा लाके दे दीजिए, उन्होंने मना कर दिया हम नहीं देगा, तो हम पैसा रोक दिया था उनका। फिर वो डराया धमकाया कि मेरा पैसा दे दो तुम, और पैसा हम लाके नहीं देगा, तो इस वजह से हमने उनका सैलरी होल्ड किया था, क्योंकि वो पैसा लाके नहीं दे रहा था हमारा। कितना रह गया सर उसके पास में सर? उनके पास में पार्टी से बात करा तो बोला 9,000 10,000 जैसा वो उठा लिया था वहां से। अभी आप क्या चाहते हैं? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।